নমস্কাৰ বৰমৰ ছাত্ৰ ছাত্ৰীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 7ৰ আমাৰ চেপ্টাৰ নম্বৰ কিমান আছিল, চেপ্টাৰ নম্বৰ 2, যিটো তোমালোকৰ নতুন কিতাপ আহিছে এইবাৰ 2026ৰ সেইখিনিৰ মই সকলোখিনি অনুশীলনী কুৱেশ্যন লৈ আহিছোঁ। ইয়াত তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা আৰু কি কৰিবা, পাৰিলে কমেণ্ট কৰি জনাবা তোমালোকক আৰু কোনটো ভিডিঅ' লাগে বা কোনটো কুৱেশ্যন বুজা নাই, সকলোখিনি মই তোমালোকৰ কাৰণে লৈ আহিম। তোমালোকে প্ৰথমত চোৱা কি দি আছে, আমাৰ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াত ক নম্বৰত কি দি আছে চোৱা, বতৰ আৰু জলবায়ুৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা। ইয়াৰ উত্তৰত চোৱা কি দি আছে, বতৰ আৰু জলবায়ুৰ মাজত থকা দুটা পাৰ্থক্য হ'ল, এক নম্বৰত দি আছে আমাৰ বতৰ হ'ল কোনো এখন ঠাইৰ বায়ুমণ্ডলৰ চুটি সময়ৰ বাবে বিৰাজ কৰা এক অৱস্থা, আনহাতে জলবায়ু হ'ল কোনো এখন ঠাইৰ কমেও 30ৰ পৰা 50 বছৰৰ বতৰৰ গড় অৱস্থা। তাৰপিছত আমাৰ 2 নম্বৰটো কি দি আছে, বতৰ যিকোনো সময়তে পৰিৱৰ্তন হ'ব পাৰে কিন্তু জলবায়ু সহজতে আমাৰ কি হয়, পৰিৱৰ্তন নহয়। তোমালোকৰ এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো তোমালোকে মনত ৰাখি ল'বা। খ নম্বৰত কি দি আছে, আমাৰ বতাহ কেনেকৈ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ প্ৰবাহিত হয়। ইয়াৰ উত্তৰটো হ'ব, বতাহ সদায় উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ প্ৰবাহিত হয়। ইয়াৰ গ নম্বৰত কি দি আছে, আমাৰ বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস কি। উত্তৰটো হ'ব, বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস হ'ল আমাৰ সূৰ্য। গ নম্বৰত কি দি আছে, আৰ্দ্ৰতা বুলিলে কি বুজা। উত্তৰটো হ'ব আমাৰ বায়ুমণ্ডলত থকা জলীয় ভাপৰ পৰিমাণৰ জোখকে আমাৰ আৰ্দ্ৰতা বুলি কোৱা হয়। উ নম্বৰত কি দি আছে, বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি। বায়ুৰ চাপ জোখা যন্ত্ৰৰ নাম আমাৰ কি, বেৰমিটাৰ। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো তোমালোকৰ এক্সামত আহাৰ চান্স খুবেই বেছি। 6 নম্বৰত কি দি আছে, বতৰ আৰু জলবায়ুক নিয়ন্ত্ৰণ কৰা কাৰকবোৰ কি। বতৰ আৰু জলবায়ুক নিয়ন্ত্ৰণ কৰা কাৰক কি, আমাৰ বতৰ আৰু জলবায়ুক নিয়ন্ত্ৰণ কৰাৰ প্ৰধান কাৰকবোৰ হ'ল, এইটো কি হ'ব আমাৰ অক্ষাংশ, সাগৰ পৃষ্ঠৰ পৰা উচ্চ সাগৰৰ সন্নিধ সাগৰীয় সোঁত, পৰ্বত পাহাৰ অৱস্থান, ভূপ্ৰাকৃতিক ভূমিৰ ঢাল আৰু উদ্ভিদৰ স্থিতি আদি। 2 নম্বৰত কি দি আছে, বৰষুণৰ সৃষ্টি কেনেকৈ হয়। আমাৰ যে বৰষুণ পৰে সেই বৰষুণবিলাক ক'ৰ পৰা আহে বা কেনেকৈ সেইবিলাকৰ সৃষ্টি হয়। ইয়াৰ উত্তৰটো কি হ'ব, সূৰ্যৰ তাপত ভূপৃষ্ঠৰ জলভাগ বাষ্পীভূত হৈ বায়ুৰ লগত মিহলি হয়। এই জলীয় ভাপবোৰ বায়ুমণ্ডলৰ ওপৰলৈ গৈ ক্ৰমান্বয়ে শীতল হয় আৰু ঘনীভৱন প্ৰক্ৰিয়াৰ জৰিয়তে পানীৰ কণিকালৈ ৰূপান্তৰিত হয়। এই কণিকাবোৰ ইটোৰ লগত সিটো লগ হৈ ডাৱৰৰ সৃষ্টি কৰে আৰু এনে ওজন বাঢ়ি গ'লে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত বৰষুণ হিচাপে তললৈ নামি আহে। তোমালোকে এইটো পঢ়ি ল'বা, তেতিয়াহ'লে তোমালোকৰ কি হ'ব, একচুৱেলি বৰষুণ কেনেকৈ সৃষ্টি হয় তোমালোকে এইটো খুব ভালকৈ বুজি পাবা। 3 নম্বৰত আহা, বতৰ কাক বোলে। বতৰৰ প্ৰধান উপাদান কেইটাৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰটো কি হ'ব, আমাৰ কোনো এটা বিশেষ মুহূৰ্তত কোনো এখন ঠাইৰ বায়ুমণ্ডলৰ উষ্ণতা, চাপ, আৰ্দ্ৰতা আদি সামগ্ৰিক অৱস্থাটোক বতৰ বোলে। বতৰৰ প্ৰধান উপাদানবোৰ হ'ল কি, আমাৰ উত্তৰত চোৱা, উষ্ণতা, বায়ুমণ্ডল কিয় গৰম বা ঠাণ্ডা তাৰ পৰিমাণ। 6 নম্বৰত দিছে কি, চাপ, বায়ুৰ ওজনৰ ফলত ভূপৃষ্ঠত সৃষ্টি হোৱা হেঁচাক বায়ুৰ চাপ বোলে। তাৰপিছত দিছে আৰ্দ্ৰতা, বায়ুত থকা জলীয় ভাপৰ পৰিমাণ, ইয়াক আমাৰ কি হয়, আৰ্দ্ৰতা বুলি কোৱা হয়। এইখিনি নালাগে তোমালোকৰ, পাৰিলে কনচেপ্টটো লৈ ল'ব পঢ়ি, কিন্তু ইমানখিনি নালাগে। এতিয়া তোমালোকে অনুশীলনী 2 আৰু ইয়াৰ পেজ নম্বৰটো কিমান আছে চোৱা, তোমালোকে 21 পেজ নম্বৰত গ'লে অনুশীলনী 2 আৰু চেপ্টাৰ 2 ছ'চিয়েল ছায়েন্সৰ চেপ্টাৰ 2। ইয়াত ক নম্বৰত কি দি আছে, আমাৰ ভাৰতক কিয় জলবায়ুৰ দেশ বুলি কোৱা হয়। ভাৰতক আমাৰ কিয় জলবায়ুৰ দেশ বুলি কোৱা হয়, এইটো হ'ব আমাৰ কি, মৌচুমী জলবায়ুৰ দেশ বুলি কোৱা হয়। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট, ভাৰতটো আমাৰ কি, মৌচুমী জলবায়ুৰ দেশ। তামিলনাডুৰ উপকূল অঞ্চলত খৰালি কিয় বৰষুণ হয়। ইয়াৰ উত্তৰটো কি হ'ব, খৰালি কালত উত্তৰ পূব মৌচুমী বতাহ বংগোপসাগৰৰ ওপৰেৰে পাৰ হৈ আহোঁতে যথেষ্ট জলীয় ভাপ শোষণ কৰে আৰু ইয়াৰ ফলত তামিলনাডুৰ উপকূলীয় অঞ্চলত বৰষুণ হয়। তামিলনাডুৰ উপকূলীয় অঞ্চলত কিয় খৰালি কালত বৰষুণ হয় তোমালোকে গম পাই গ'লা। এতিয়া আহা, কোনটো ঋতুত গছৰ পাত সৰিবলৈ আৰম্ভ কৰে। ইয়াৰ উত্তৰটো হ'ব, হেমন্ত ঋতুত গছৰ পাত সৰিবলৈ আৰম্ভ কৰে। হেমন্ত আমাৰ ঋতু আছে যে,
এইটো আকৌ তোমালোকে হেমন্ত মামা বুলি নাভাবিবা। হেমন্ত এটা ঋতুৰ নাম, শীত, বসন্ত আৰু হেমন্ত, গ্ৰীষ্ম, বৰ্ষা, শীত, হেমন্ত, এটা আছে যে ঋতু কি কিবা আছিল, 7টা আছিল যে, তাৰে এটা আছে আমাৰ কি হেমন্ত ঋতু। এই ঋতুত গছৰ পাতবিলাক সৰি পৰে। ঘ নম্বৰত কি দিয়া আছে, ঋতু বিভাজনৰ ভিত্তি কি? আমি ঋতু কেনেকৈ বিভাজন কৰিছে, ইয়াৰ ভিত্তিটো কি? স্থানীয় বতৰ আৰু জলবায়ুৰ ওপৰত ভিত্তি কৰি ঋতু বিভাজন কৰা হয়। ইয়াৰ কাৰকবোৰ হ'ল ঠাইখনৰ অৱস্থান, পৰ্বত, পাহাৰ, সাগৰ, নদ নদী স্থিতি আদি। এইবিলাকৰ ওপৰত ভিত্তি কৰি আমাৰ ঋতুবিলাক বিভাজন কৰিছে। 19 নম্বৰত কি দি আছে, দক্ষিণ পশ্চিম মৌচুমী বতাহ ভাৰতলৈ কোন দুখন সাগৰৰ ওপৰেৰে আহে? আমাৰ এই উত্তৰটো হ'ব দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰ আৰু বংগোপসাগৰৰ ওপৰেৰে ভাৰতলৈ আহে। তাৰপিছত আহে তোমালোকে 2 নম্বৰৰ, ভাৰতত বিৰাজ কৰা জলবায়ুৰ বিষয়ে এটা টোকা প্ৰস্তুত কৰা। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ, ভাৰতৰ জলবায়ু প্ৰধানকৈ মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱিত। সেয়েহে ভাৰতক মৌচুমী জলবায়ুৰ দেশ বোলা হয়। মৌচুমী বতাহৰ প্ৰবাহত ভাৰতৰ ঋতু অনুযায়ী বৰষুণ আৰু উষ্ণতা পৰিৱৰ্তন ঘটে। তাৰপিছত চোৱা কি দিছে, গ্ৰীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবে দেশৰ অধিকাংশ ঠাইতে প্ৰচুৰ বৰষুণ হয়, আনহাতে শীতকালত উত্তৰ পূব মৌচুমী বতাহৰ বাবে জলবায়ু সাধাৰণতে শুকান থাকে। ভাৰতৰ বিশালতাৰ বাবে বিভিন্ন অঞ্চলত জলবায়ুৰ তাৰতম্য দেখা যায়, যেনে ৰাজস্থানৰ মৰুভূমি অঞ্চলত অত্যাধিক গৰম আৰু মেঘালয়ৰ দৰে অঞ্চলত অত্যাধিক বৰষুণো হয়। তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 3 কি কৈছে, ভাৰতৰ পৰিপ্ৰেক্ষিতত বলা মৌচুমী বতাহৰ এটা আভাস দিয়া। ইয়াৰ উত্তৰটো কি হ'ব, ভাৰতৰ মৌচুমী বতাহক দুটা ভাগত ভাগ কৰিব পাৰি। ভাগ দুটা কি আমাৰ, দক্ষিণ পশ্চিম মৌচুমী বতাহ, এই বতাহ জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ বলে মানে হয়। ই আৰৱ সাগৰ আৰু বংগোপসাগৰৰ পৰা জলীয় ভাৱ কঢ়িয়াই আনে আৰু ভাৰতত প্ৰচুৰ বৰষুণ দিয়ে। তোমালোকে এইখিনি লিখিব নালাগে বা নিলিখিলেও হ'ব, জাষ্ট তোমালোকে এইখিনিকে লিখি দিলে হৈ যাব। যেনেকৈ এদি আছে কি উত্তৰ পূব মৌচুমী বতাহ। এতিয়া তোমালোকে এইটো ডেছক্ৰাইব কৰিলে কি হ'ব, ছেপ্টেম্বৰ মাহৰ শেষৰ পৰা এই বতাহ বলিব আৰম্ভ কৰে। এই বতাহ সাধাৰণতে শুকান হয়, কিন্তু বংগোপসাগৰৰ ওপৰেৰে পাৰ হৈ আহোঁতে জলীয় ভাৱ লৈ তামিলনাডুৰ উপকূলত কিছু বৰষুণ হয়। এতিয়া আহা তোমালোকে 4 নম্বৰ কুৱেশ্যন। 4 নম্বৰ কুৱেশ্যন ঠিক আছে তোমালোকৰ, ভাৰতৰ বিভিন্ন অঞ্চলত বৰষুণৰ বিতৰণৰ বিষয়ে লিখা। ইয়াৰ উত্তৰটো কি হ'ব, ভাৰতত বৰষুণৰ বিতৰণ অতি অসম। ইয়াক 5টা অঞ্চলত ভগাব পাৰি। আমাৰ ভাৰতৰ বৰষুণৰ বতৰ 5টা অঞ্চলত ভগাই দিছে। ইয়াত চোৱা প্ৰথমে কি দিছে, অত্যাধিক বৰষুণ হোৱা অঞ্চল কোনকেইটা আমাৰ, প্ৰথমতে চোৱা আমাৰ দিছে কি অসম, মেঘালয় আদি আৰু পশ্চিম ঘাট পৰ্বতৰ পশ্চিম ঢাল, ইয়াত বাৰ্ষিক 400 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয়। তাৰপিছত চোৱা তোমালোকৰ কি দিছে, ইয়াত বেছি বৰষুণ হোৱা অঞ্চল বিহাৰ, উৰিষ্যা, পশ্চিমবংগ ইত্যাদি। ইয়াত 200 পৰা 300 চেণ্টিমিটাৰ বৰষুণ হয়। হাইয়েষ্ট কি আছিল আমাৰ অসম, মেঘালয়, তাৰপিছত আছিল বিহাৰ, উৰিষ্যা। তাৰপিছত কি আছে আমাৰ মধ্যমীয়া বৰষুণ হোৱা অঞ্চল কি আছে, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আদি। ইয়াত 100 পৰা 200 চেণ্টিমিটাৰ বৰষুণ হয়। তাৰপিছত আছে কি পাতলীয়া হয় কি আমাৰ মহাৰাষ্ট্ৰ, গুজৰাট, কৰ্ণাটক, পাঞ্জাৱ আদিত পাতল 50 পৰা 100 চেণ্টিমিটাৰ, মানে অসমতো হাইয়েষ্ট বৰষুণ পৰে। মানে অসমত পুৰা গাছ গছনি আছে, পাহাৰ আছে, সেইকাৰণে অসমত কি বৰষুণ বেছি পৰে, কিন্তু গৰমো বহুত কম লাগে। মৰুভূমি আৰু অৰ্ধ মৰুভূমি অঞ্চল যেনে ৰাজস্থান আৰু গুজৰাটৰ একাংশ, ইয়াত 50 চেণ্টিমিটাৰতকৈ কম বৰষুণ হয়। তাৰপিছত তোমালোকে সেই পাৰ্টটোৰ যিবিলাক তোমালোকৰ যে দুটা কিতাপ দিছে, এইবাৰ তোমালোকৰ ক্লাছ 7ৰ ছায়েন্সৰ, এটাত জাষ্ট দিছে তোমালোকৰ কি অনুশীলনী কুৱেশ্যনখিনি আৰু পাৰ্টখিনি। তাৰপিছত আৰু এটা কিতাপত কি দিছে, ইয়াৰ MCQ টাইপ কিছুমান কুৱেশ্যন দিছে, কিছুমান খালী ঠাইত আৰু ক অংশৰ লগত খ অংশ মিলোৱা, সেইখিনি তোমালোকৰ দিছে। ইয়াত তোমালোকৰ 1 নম্বৰটো কি হ'ব, বৰঝাৰত। 2 নম্বৰটো কি হ'ব আমাৰ মিলিবাৰ। 3 নম্বৰটো কি হ'ব আমাৰ বেছি, আৰু 4 নম্বৰটো কি হ'ব কি মৌচিনৰাম, আৰু 5 নম্বৰটো হ'ব 118। 6 নম্বৰটো তোমালোকে এইটো হ'ব কাল বৰ্ষা। 2 নম্বৰটো হ'ব কি আমাৰ মহাকৰ্ষণ। 3 নম্বৰটো হ'ব বেৰমিটাৰ। 4 নম্বৰটো হ'ব বায়ু প্ৰবাহ, আৰু 5 নম্বৰটো হ'ব কি আমাৰ মৌচুমী বতাহ। এতিয়া তোমালোকে ক অংশৰ লগত খ অংশ মিলোৱা। মই ইয়াত ধুনীয়াকৈ দিয়া দিছোঁ, তোমালোকে ইয়াৰ পৰা কিতাপত আঁচটানি ল'বা, এইখিনি চাই ল'বা, আৰু তোমালোকৰ যাতে ভুল নহয়, বহুত ধুনীয়াকৈ লৈ আহিছোঁ মই ইয়াত বনাই কিনে, ইয়াৰ পৰা তোমালোকে আঁচটানি ল'বা। তাৰপিছত তোমালোকে ইয়াত চোৱা কি দিছে কুৱেশ্যনটো 9 নম্বৰত, দক্ষিণ পশ্চিম মৌচুমী বায়ু আৰু উত্তৰ পূব মৌচুমী বায়ুৰ অন্তৰ্গত ৰাজ্যবোৰ এখন তালিকা প্ৰস্তুত কৰে। ইয়াত মই 4টা লৈ আহিছোঁ, ইয়াত 4টা দিয়া আছে আৰু ইয়াত 3টা দিয়া আছে, তাতে তোমালোকৰ ছাফিচিয়েণ্ট হৈ যাব আৰু বেছিকৈ নপৰিলে হ'ব। প্ৰথমটো কি আছে দক্ষিণ পশ্চিম মৌচুমী বায়ু,
ইয়াত দিছে কেৰেলা, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু এইটো হ'ব গোৱা। আৰু ইয়াত কি দিছে আমাৰ তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু সেইটো হ'ব কি উৰিষ্যা। এইকেইটা তোমালোকে ভালকৈ কিতাপত লিখি ল'বা। ছ' ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ' ইয়াতে শেষ কৰিলোঁ। তোমালোকে যদি নেক্সট ভিডিঅ' লাগে কমেণ্ট কৰিবা, আৰু যিসকল ছাবস্ক্ৰাইব কৰি ৰাখিছা তেওঁলোকে অট'মেটিকলি ভিডিঅ' পাই যাবা নেক্সট চেপ্টাৰৰ ভিডিঅ'খিনি। ছ' ধন্যবাদ। জয় অসম।